এতিয়া চোৱা তুমি এইবোৰ কথা কৈ আছা তো হয় এতিয়া তোমাক হঠাৎ তুমি ৰাস্তাৰে গৈ আছা পাছৰ পৰা গাড়ী এখনে তোমাক খুন্দা মাৰি পেলাই হা তোমাক মেজৰ ইঞ্জুৰি কৰি থৈ গ'ল তোমাৰ কিবা হাত থাকিব নেকি কাক কমপ্লেইন কৰিবা তোমাৰ বাচ্চাটো 8 বছৰীয়া ক'বাত কিবা এটা প্ৰব্লেম হ'ল হয় হা হয় তেতিয়া তুমি কাক কমপ্লেইন কৰিবা কথাখিনি শুনাত হয়তো কোনোবা এগৰাকী গুণ্ডা নহলে ভণ্ড নেতাই কাৰোবাক ধমকি দিয়া যেন শুনা গৈছে কিন্তু এয়া আচলতে কোনো তেনেকুৱা ধৰণৰ গুণ্ডা নহয় বা তেনেকুৱা ভণ্ড নেতা নহয় এখেত হৈ গ'ল এগৰাকী এক্স এচিএছ বিষয়া যিগৰাকী বিষয়াৰ সময়ে সময়ে কিছু বিতৰ্ক আমি শুনিবলৈ পাইছিলোঁ বিশেষকৈ জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত এই বিষয়াগৰাকীৰ নাম চৰ্চালৈ আহিছিলে হয় আপোনালোকে যি অডিঅ'টো শুনিলে সেইগৰাকী হৈ গ'ল হিতেশ দেৱশৰ্মা এক্স এচিএছ অফিচাৰ যিগৰাকী আমাৰ NRCৰ কোঅৰ্ডিনেটৰ হিচাপতো কাম কৰিছিলে প্ৰতীক হাজেলা যেতিয়া ট্ৰেন্সফাৰ হৈ গুচি গ'ল তাৰ পিছতেই তেখেতক NRCৰ অসমৰ কোঅৰ্ডিনেটৰ পতা হৈছিলে কিন্তু আচৰিতভাৱে এই এক্স এচিএছ বিষয়াজনে গুণ্ডাৰ দৰে এগৰাকী সাংবাদিকক ধমকি দিছে তেওঁৰ 8 বছৰীয়া শিশুটোক ৰাস্তাৰে খোজকাঢ়ি গ'লে ইনডাইৰেক্টলি পিছফালৰ পৰা খুন্দিয়াই মৰাৰ ধমকি দিছে আৰু সেই সাংবাদিকগৰাকীকো ঠিক তেনেদৰে ধমকি দিয়া পৰিলক্ষিত হৈছে এতিয়া কথাটো হৈ গ'ল কি কাৰণত তেওঁ এই ধমকি দিব লগা হ'ল এই কথাটো জড়িত হৈ আছে আমাৰ জুবিনদাৰ মৃত্যুৰ লগত জুবিনদাৰ মৃত্যু হ'ল আৰু মৃত্যুৰ পিছত সেই শ্যাম কানু মহন্ত বা সিদ্ধাৰ্থ শৰ্মাক যি ধৰণে বাক্সাৰ নৱনিৰ্মিত জেলত ৰাখিবলৈ নিছিলে আৰু সেই জেলৰ সন্মুখত এটা কাণ্ড হৈছিলে সেই গোটেই কাণ্ডটোৰ লগত বিশেষভাৱে জড়িত হৈ আছিল এই হিতেশ দেৱশৰ্মাৰ পুত্ৰ যিগৰাকী ASP হিচাপত বাক্সাত কৰ্মৰত হৈ আছিলে আৰু সেই হিতেশ দেৱশৰ্মাৰ পুত্ৰ গীতাৰ্থ দেৱশৰ্মাৰ কাৰণে বাক্সাৰ পৰিস্থিতি বহু বেয়ালৈ গুচি গৈছিলে বুলি আমি নিউজত দেখিবলৈ পাইছিলোঁ বা সকলোৰে মুখে মুখে হেতু বিয়পি পৰিছিলে আৰু হেতু আমি ভিডিঅ'টো দেখিবলৈ পাইছিলোঁ শান্তিপূৰ্ণ প্ৰটেষ্টৰ মাজত সেই হিতেশ দেৱশৰ্মাৰ পুত্ৰ গীতাৰ্থ দেৱশৰ্মাই লাঠি চাৰ্জ কৰিলে আৰু তাৰ পিছতে বাক্সাৰ গোটেই পৰিস্থিতি উত্তপ্ত হৈ গৈছিলে আৰু পিছত গৈ পেলাই এগৰাকী নিৰ্দোষী ব্যক্তি গুলি খাব লগা হৈছিলে সেই কাণ্ডত হিতেশ দেৱশৰ্মাৰ পুত্ৰ জড়িত আছিলে বা তেওঁৰ দুখ আছিলে দুখ নাই আমি হেতু ক'বলৈ নাযাওঁ আমি নিউজত দেখি গম পাইছোঁ যে দুখ আছিলে এতিয়া প্ৰশ্নটো হৈ গ'ল যে সেই কাণ্ড হৈ গ'ল সেই কাণ্ডৰ পিছত হিতেশ দেৱশৰ্মাৰ পুত্ৰ গীতাৰ্থ দেৱশৰ্মাই কিন্তু কোনো ধৰণৰ শাস্তিমূলক তেনেকুৱা পৰিস্থিতিৰ সন্মুখীন হ'ব লগা নহ'লে তেওঁক জাষ্ট বদলি কৰি দিয়া হ'ল তেওঁক সেই ডিপাৰ্টমেণ্টৰ পৰা বদলি কৰি বেলেগ এটা ডিপাৰ্টমেণ্টত দিলে কিন্তু তাৰ পিছতো আজি সেই সাংবাদিকগৰাকীয়ে সেই ভিডিঅ'টো কৰাৰ বাবে বা সেই ভিডিঅ' কৰাৰ স্থানত উপস্থিত থকাৰ বাবে আজি প্ৰাণে মৰাৰ ভাবুকি দিছে এগৰাকী এক্স এচিএছ বিষয়া হৈ পেলাই এগৰাকী NKTVৰ সাংবাদিকক তেওঁৰ 8 বছৰীয়া সন্তানক খোজকাঢ়ি গৈ থাকোঁতে প্ৰাণে মৰাৰ ভাবুকি দিবলৈ সাহস কৰিছে আচলতে তেওঁ হেতু মদ খাই কক বা যি খাই নকক তেওঁ পেটত হেতু আছে কাৰণে তেওঁৰ মুখৰ পৰা ওলাইছে এতিয়া হয়তো কেছ হলে হেতু মদ খাই কৈছিলো বুলি কৈ দিব কিমানতে সমাপ্ত হ'ব কিন্তু হেতু আসলে সমাপ্ত হ'ব নালাগে কাৰণ তেওঁৰ এগৰাকী অসমৰ এটা সময়ৰ নাম থকা ব্যক্তি সো সেই ক্ষেত্ৰত কিন্তু তেওঁ এনেকুৱা ধৰণৰ যেতিয়া মন্তব্য দিছে সেই মন্তব্যক লৈ পেলাই কিন্তু সকলো কনসাৰ্ন হোৱাটো বহুত বেছি প্ৰয়োজন সেই হিতেশ দেৱশৰ্মাৰ কিন্তু এইটোৱে প্ৰথম কন্ট্ৰভাৰ্সি নহয় ইয়াৰ আগতো তেওঁ জুবিন দাক লৈ পেলাই বিভিন্ন ধৰণৰ বিৰূপ মন্তব্য দিছে জুবিন দাক লৈ পেলাই বিভিন্ন ধৰণৰ কথা কৈছে বা 2023 চনতো তেওঁক লৈ কিছু বিতৰ্ক হোৱা আমি দেখিবলৈ পাইছিলোঁ সেই হিতেশ দেৱশৰ্মাৰ পুত্ৰ গীতাৰ্থ দেৱশৰ্মাৰ নাম কিন্তু APSC কেলেংকাৰীৰ লগতো জড়িত APSCৰ 2013 চনৰ যি বাছনি হৈছিলে সেই বাছনিত বিপ্লৱ শৰ্মা আয়োগে এইগৰাকী বিষয়াৰ নামো কিন্তু উল্লেখ কৰি থৈ গৈছিলে তেওঁকো তদন্তৰ আওতালে আনিছিলে বা তেওঁ এই কেলেংকাৰীৰ লগত জড়িত আছে তেওঁৰ চাকৰি যাব লাগে বুলি কৈছিলে কিন্তু আজি সেই গীতাৰ্থ দেৱশৰ্মা ৰমৰমিয়াকে চাকৰি কৰি আছে আৰু চাকৰি কৰাই নহয় বিভিন্ন ধৰণৰ কন্ট্ৰভাৰ্সিত সোমাই পৰিছে বিনা দুখত কিছুমান ব্যক্তিৰ ওপৰত লাঠি চাৰ্জ কৰিছে কাৰোবাক তেওঁ গুলিয়াই হত্যা কৰিবলৈ চেষ্টা কৰিছে আৰু তেওঁৰ দেউতাকে কি কৰিছে গুণ্ডাগিৰি কৰিছে এজন সাংবাদিকক ফোন কৰি প্ৰাণে মৰাৰ ভাবুকি দিছে খোজকাঢ়ি গৈ থাকোঁতে পিছফালৰ পৰা খুন্দিয়াই দিম বুলি ইনডাইৰেক্টলি তেওঁ ভাবুকি দিছে এনেকুৱা ভাবুকি আমি সিনেমাত দেখিছিলোঁ হিন্দী সিনেমাত বলিউডত দেখিছিলোঁ আজি এনেকুৱা ধৰণৰ পৰিস্থিতি অসমত আমি দেখিবলৈ পাইছোঁ তাকো কাৰ পৰা পাইছোঁ এজন এক্স এচিএছ বিষয়াৰ পৰা কিমান লাজ লগা কথা অসমত আৰু কি দেখিবলৈ বাকি আছে আজি যদি এই হিতেশ দেৱশৰ্মাৰ ওপৰত কোনো ধৰণৰ তদন্ত কৰা নহয় তেওঁলোকক যদি অতি শীঘ্ৰে এৰেষ্ট কৰা নহয় তেতিয়াহ'লে আমি ভাবিবলৈ বাধ্য হ'ম যে এনেকুৱা ধৰণৰ গুণ্ডা আচলতে কোনোবা হয়তো ওপৰ মহলাৰ ব্যক্তিয়ে পুহি ৰাখিছে কাৰ ছত্ৰছায়াত তেওঁলোকে এনেকুৱা ধৰণৰ দাদাগিৰি কৰিব পাৰে কাৰ ছত্ৰছায়াত তেওঁলোকে কেলেংকাৰী কৰাৰ পিছতো প্ৰমোচনৰ ওপৰত প্ৰমোচন পাব পাৰে ইমান ধৰণৰ অনিয়ম কৰাৰ পিছতো তেওঁলোকক কিন্তু কোনো ধৰণৰ ব্যৱস্থাৰ আওতালে অনা নহয় সো আমি আশা কৰিম যে অতি শীঘ্ৰে
এই হিতেশ দেৱশৰ্মাৰ ওপৰত তদন্ত হ'ব লাগে, তেওঁক এৰেষ্ট কৰিব লাগে, কাৰণ তেওঁ 8 বছৰীয়া এজন শিশুক প্ৰাণে মৰাৰ ভাবুকি দিছে। এনেকুৱা ধৰণৰ ব্যক্তিৰ ওপৰত বিশেষভাৱে তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ নকৰিলে কিন্তু আমাৰ সমাজখন কিন্তু শান্তিপূৰ্ণভাৱে থাকিব নোৱাৰিব। জুবিন দাৰ ক্ষেত্ৰত তেওঁ বিৰূপ মন্তব্য কৰিলে, কোনো ধৰণৰ একশ্যন লোৱা নহ'ল। বাক্সা কাণ্ডৰ লগত তেওঁৰ পুত্ৰ জড়িত হৈ আছে বুলি প্ৰমাণ সহকাৰে দিলে, নিউজ ওলালে, কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহ'ল, কোনো ধৰণৰ শাস্তি নেপালে। আৰু আজি গৈ কি কৰিছে, তেওঁ এজন সাংবাদিকক সেই ভিডিঅ' কৰাৰ কাৰণে বা সেই গোটেই বাতৰিটোৰ লগত জড়িত হৈ থকাৰ কাৰণে NKTVত বাতৰিটো প্ৰচাৰ কৰাৰ কাৰণে আজি ধমকি দিছে, ইনডাইৰেক্টলি প্ৰাণে মৰাৰ ধমকি দিছে। এনেকুৱা ধৰণৰ বিষয়া, এক্স ACS বিষয়া, IS বিষয়া যোনেই নহওক, তেওঁলোকক শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আজি যদি এজন হিতেশ দেৱশৰ্মা নহয় বেলেগ কোনোবা হ'লে অত সময় হয়তো তেওঁ জেলত থাকিলে হ'লে, কিন্তু আমি দেখিবলৈ পাওঁ যে এনেকুৱা ধৰণৰ ব্যক্তিৰ ওপৰত ইমিডিয়েট একশ্যন লোৱা নহয়। কিহৰ কাৰণে, কাৰ স্বাৰ্থত আচলতে? আমি আশা কৰিম অতি শীঘ্ৰে এখেতক এৰেষ্ট কৰিব লাগে। আৰু যি ধৰণে সাংবাদিকসকলে নীলোৎপল বৰাই সৰু কিবা এটা কথাত মোবাইল ভাঙি দিম বুলি কোৱাতে গোটেই সাংবাদিক বন্ধুসকল জাঙুৰ খাই উঠিছিলে, এনেকুৱা ধৰণৰ ক্ষেত্ৰতো একগোট হৈ পেলাই মাত মতাৰ সাহস কৰক। সকলো নিউজ চেনেল ওলাই আহক, কাৰণ আপোনালোকৰে এজন সতীৰ্থক আজি এইদৰে ক'ব পাৰিছে, কাইলৈ আপোনাক ক'ব। যি ধৰণে আপোনালোকে নীলোৎপল বৰাৰ ক্ষেত্ৰত দেখালে, বহু কথা ক'লে, ইউনিটি দেখালে, বহু নিউজ হ'ল। আমি আশা কৰিম যে এইগৰাকী বিষয়াৰ ক্ষেত্ৰতো, এইগৰাকী এক্স ACS বিষয়া বা APSC কেলেংকাৰীৰ লগত নাম সাঙুৰ খোৱা তেওঁৰ পুত্ৰ গীতাৰ্থ দেৱশৰ্মাৰ ক্ষেত্ৰতো আপোনালোকে তেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব। আপোনালোকে কেছ দিব আৰু তেওঁক উচিত শাস্তি দিবলৈ আপোনালোক সক্ষম হ'ব। আশা কৰিছোঁ চৰকাৰ প্ৰশাসন সকলোৱে এই ক্ষেত্ৰত বিশেষভাৱে পদক্ষেপ ল'ব আৰু ভৱিষ্যতে যাতে এনেকুৱা ধৰণৰ ঘটনা নহয় তাক লৈও নজৰ ৰাখিব। ধন্যবাদ।